আশাৰে প্ৰকাশ কৰিছে? আশা মানেতো বহুত আছে, বহুত ভাল আশা। আমাৰ তিনিওখন খুব ধুনীয়া নাটক আৰু আমি সফল হ'ম বুলি আমি আগবাঢ়ি আহিছোঁ। গতিকে ৰাইজৰ আশীৰ্বাদ, আপোনালোকৰ আশীৰ্বাদ আমি আশা কৰিছোঁ। আৰু গোটেইকেইখন নাটকতে এটা এটা মেছেজ আছে, ভাল মেছেজ ৰাইজে পাব। গতিকে ৰাইজৰ আশীৰ্বাদ লৈ আমি আগবাঢ়ি যাবলৈ ওলাইছোঁ। সকলো ৰাইজে চাবলৈ আহিব, গতিকে বহুত বেছি আশা আছে। নাটককেইখন গোটেইকেইখনে বহুত বেছি ভাল হ'ব। ক'বলগীয়া এইটোৱে থাকিব, আপোনালোকে সকলো নাটক আপোনালোকে মাতিব যিহেতু, গতিকে নাটক খুবেই ভাল হ'ব। আপোনালোকে সকলোৱে, আমি যিহেতু আশাবাদী, আপোনালোকো আশাবাদী আমাৰ পৰা। আমি যিমানখিনি আশা কৰোঁ আপোনালোকে আমাৰ পৰা সিমানখিনি আশা কৰে। গতিকে নাটককেইখন খুব বেছি ভাল হ'ব আৰু আমি সকলো আশাবাদী। খুব ভাল অনুভৱ। মই নয়নতৰা থিয়েটাৰত জড়িত হ'বলৈ পাই খুব সুখী। আজি থিয়েটাৰত থাকিলোঁ যদিও, বহুত বছৰ থিয়েটাৰত মানে কি 15 বছৰ 16 বছৰ থাকিলোঁ যদিও, এই নয়নতৰা থিয়েটাৰত থাকিবলৈ এটা আশা আছিলে। আগৰবাৰ কথা চলি আছিলে, কিন্তু এইবছৰ সেই আশা সফল হ'ল নয়নতৰা থিয়েটাৰত থাকিবলৈ পাই। গতিকে খুব ভাল লাগিব এইবাৰ থাকি পিনে। নাটক খুব ভাল হ'ব। গোটেই টিমটো খুব নতুন হ'লেও খুব ভাল ভাল মানে চিলেকশ্যন কৰি আনিছে। আমাৰ প্ৰযোজক নিকুঞ্জত আছে। গতিকে আমাৰ নাটক খুব ভাল হ'ব। আমাৰ নাটক থাকিব এবাৰ সমৰেন্দ্ৰ বৰ্মনৰ দেৱৰ সেই জোনবাইৰ দেশ, আপোনাৰ এই ৰঞ্জিত দাস দেৱৰ আপোনাৰ এই মুখা পিন্ধা ডকাইত, আৰু পংকজ চৌধুৰীদেৱৰ মন আকাশৰ তৰা। গতিকে গোটেইখন নাটক খুব ভাল হ'ব, মই আশাবাদী। আৰু মই ইতিমধ্যে জানিব পাৰিছোঁ গোটেইখন নাটক খুব ভাল হ'ব বুলি মই জানিব পাৰিছোঁ এতিয়ালৈকে। আপুনি মূল চৰিত্ৰত অভিনয় কৰিব? কি ক'লে? মূল চৰিত্ৰত অভিনয় কৰিব? মূল চৰিত্ৰ বুলি মানে কি, এতিয়া নাট্যকাৰ পৰিচালকে যেনেকৈ মোক দিব কেৰেক্টাৰ, যিটো কেৰেক্টাৰ দিব, ঠিক তেনেকৈ মই নিজৰ ফালৰ পৰা খুব বেষ্টটো দিবলৈ চেষ্টা কৰিম। মই মোৰ ফালৰ পৰা যিমানখিনি পাৰোঁ, যিখিনি মোৰ আছে গোটেইখিনি ঢালি বাকি দিম। মই চেষ্টা কৰিম আৰু মই যিমানখিনি পাৰোঁ। আমি 14 বছৰ বহুত ঘাত প্ৰতিঘাতৰ মাজেৰে অসমৰ দৰ্শকৰ মাজত সোমাই আজি সগৌৰৱে আমি 15তম অৰ্থাৎ পঞ্চদশ নাট্যবৰ্ষত আমি ভৰি দিলোঁ। আৰু এই পঞ্চদশ নাট্যবৰ্ষতে বহুত উৎসাহ উদ্দীপনাৰে আমি আগবাঢ়িম বুলি আমি সকলোৱে কাকৰ কঁকালত টঙালি বান্ধিছোঁ। আৰু আজিৰ পৰা 15তম নাট্যবৰ্ষৰ আখৰাৰ আজি শুভ মুহূৰ্তৰ দিন আছিল। আৰু আজি গোটেই মাংগলিক কাৰ্যসূচী সমাপন কৰি আজি বহুত শুভাকাংক্ষী আমাৰ থিয়েটাৰৰ আহি আমাক শুভাশীষ দিলে। আৰু এই চেগতে আপোনালোকৰ চেনেলৰ যোগেদি অসমৰ সকলো দৰ্শকৰ আমি যেন আশীৰ্বাদ পাওঁ, এই মুহূৰ্তত তাকে আমি কামনা কৰিছোঁ। অভিনেত্ৰীক আপুনি এইবাৰ আমাৰ নয়নতৰা থিয়েটাৰক নেতৃত্ব দিব বিকি কাশ্যপ। তেওঁ ভাল অভিনেতা আৰু তেওঁ সহযোগ কৰিব জিতৰাজ, নিতুল পাঠক, অংকুৰ ডেকা, সীমা কলিতা আদি কৰি বহুকেইগৰাকী মানে নাট্য ৰণুৱাই। ৰাইজৰ পৰা এইবাৰ সঁহাৰি ভাল পাম। এইকাৰণে আমি মানে বিশেষকৈ লৱাৰ আছামত যিখিনি ভ্ৰাম্যমাণ থিয়েটাৰ নাট্যযাত্ৰা চলায়, এইবাৰ কম বাজেটৰ এখনেই থিয়েটাৰ, সেইখন আমি নয়নতৰা থিয়েটাৰ, অন্য থিয়েটাৰত কৰি। আৰু মানে সকলোৱে মাছ মাংস খায়, কোনোবাই নিৰামিষ খায়। গতিকে মাছ মাংস খোৱা ডাঙৰ মানে বিগ বাজেটৰ থিয়েটাৰবিলাক আমন্ত্ৰণ কৰিছে। আমি এতিয়া কম বাজেটৰ নিমন্ত্ৰণ কৰাও কমিটি বহুত আছে অসমত আৰু সেই কমিটিৰ পৰা আমি ভাল সঁহাৰি লাভ কৰিম বুলি আমি আশাবাদী। কাৰণ আমাৰ লগত একেলগে বীণাপাণি থিয়েটাৰ, লুইতপৰে থিয়েটাৰ একে ৰেঞ্জৰ আছিলে, কিন্তু তেওঁলোকৰ বাজেটটো আমাতকৈ এইবাৰ বঢ়াই দিলে। বীণাপাণিৰ এইবাৰ সোণালী জয়ন্তী বৰ্ষ, তেওঁলোকে বাজেটটো বঢ়াই দিলে। আমি এতিয়া ছিংগুল পাৰ্চন অৰ্থাৎ কম বাজেটৰ আমি একচ্ছত্ৰী সম্ৰাট লৱাৰ আছামত। ৰাইজৰ কাষ চাপিম আমি 1 তাৰিখৰ পৰা। আমি আঞ্চলিক বসন্ত উৎসৱ উদযাপন কমিটিৰ আমন্ত্ৰণত অঞ্চলিত আমি 5 দিন নাট্যযাত্ৰা চলাম। ইয়াৰ পিছত আমাৰ পেণ্ডেলটো আছে পকলাবাৰী। সেনেকৈ আৰু গোটেইখিনি আমি নাট্যযাত্ৰাৰ যিখিনি পেণ্ডেল, সেই পেণ্ডেলখিনি আমি এতিয়া চিৰিয়েলি গাঁঠি গৈ আছোঁ আৰু